দ্বিতীয় টি-20 মেচখনত ভাৰতীয় দলে শ্ৰীলংকাক 7 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত প্ৰথমে শ্ৰীলংকাই বেটিং কৰি কেৱল মাত্ৰ 161 ৰান সংগ্ৰহ কৰিব পাৰিছিলে 9 উইকেটৰ বিনিময়ত আৰু ভাৰতীয় দলৰ হৈ দুৰ্দান্ত বলিং কৰিছিল ৰবি বিষ্ণই। ৰবি বিষ্ণয়ে মিডিল অভাৰ্ছত যি ধৰণে বলিং কৰিছিল, ইয়াৰ আগত শ্ৰীলংকাৰ বেটাৰসকলে একেবাৰে তিষ্ঠি থাকিব পৰা নাছিলে আৰু প্ৰথম মেচখনতো ৰবি বিষ্ণুই আঘাত পোৱাৰ পিছতো যি ধৰণে ব্ৰেক থ্ৰু দিছিল আৰু ক্ৰুচিয়েল সময়ত উইকেট লৈ ৰবি বিষ্ণুয়ে প্ৰথম মেচখনত জয়ত গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল আৰু ঠিক তেনেদৰে দ্বিতীয় মেচখনতো ৰবি বিষ্ণুই যি ধৰণে বলিং কৰিছিল আৰু মেচ একেবাৰে ভাৰতীয় দলৰ হাতলৈ শ্বিফ্ট কৰি আনিছিলে ৰবি বিষ্ণুই নিজৰ বলিঙৰ জৰিয়তে আৰু ৰবি বিষ্ণুৰ লগত অক্ষৰ পেটেলেও যি এটা মিডিল অভাৰ্ছত কমিউনিকেশ্যন সৃষ্টি কৰিছিল, ইয়াৰ আগত শ্ৰীলংকান বেটাৰসকলে কোনো গেম প্লানে কাম কৰা নাছিলে আৰু অৰ্শদীপ সিঙক ক'ব লাগিব যে জসপ্ৰীত বুমৰাৰ অনুপস্থিতিত যিকেইটা ছিৰিজত অৰ্শদীপ সিঙে খেলিছে আৰু লিডাৰশ্বিপ হিচাপে ফাষ্ট বলিং লাইনআপত অৰ্শদীপ সিঙে লিডাৰশ্বিপ ভূমিকা গ্ৰহণ কৰি ভাৰতীয় দলক যি ধৰণে বেক টু বেক ব্ৰেক থ্ৰু দি আছে বিৰোধী দলক আৰু ইয়াৰ কাৰণে ভাৰতীয় দলে অতি অধিক হাৰত মেচ জয়লাভ কৰিব পাৰি আছে আগৰ তুলনাত আৰু ভাৰতীয় দলৰ বলিং লাইনআপত এনে কমিউনিকেশ্যন দেখাৰ পিছত যেন এনে লাগিছিল যেন ভাৰতীয় দলৰ বলিং আগতকৈ অধিক শক্তিশালী হৈ গৈছে। ভাৰতীয় দলক আচলতে বেটিং লাইনআপৰ কাৰণে জনাজাত, কিন্তু ভাৰতীয় দলৰ আজিৰ তাৰিখত চাব গ'লে বেটিঙতকৈ যেন বলিঙত অধিক মেচ জিকাই আছে ভাৰতীয় দলৰ বলাৰসকলে আৰু যি ধৰণে কণ্ট্ৰিবিউট কৰি আছে মেচৰ জয়লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় দলক। ইয়াৰ কাৰণে ভাৰতীয় দলৰ এটা ভাল খবৰ আৰু ওপৰজুপুৰি বেক টু বেক ভাল পাৰফৰ্মেঞ্চ কৰি মেচ জিকাব পৰা হৈ আছে ভাৰতীয় দলৰ বলাৰসকলে। কিন্তু মেচখনত মহম্মদ সিৰাজে বিশেষ একো কৰিব পৰা নাই। সিৰাজে প্ৰথম মেচখনতো উইকেট ল'ব পৰা নাছিল আৰু এই মেচখনতো উইকেট শূন্যভাৱেই মহম্মদ সিৰাজে নিজৰ স্পেল শেষ কৰে আৰু 27 ৰান ব্যয় কৰি কোনো উইকেট পোৱা নাছিলে সিৰাজে আৰু ওপৰজুপুৰি সিৰাজৰ খাৰাপ ফৰ্ম যেন ধাৰাসাৰে গৈ আছে আৰু সিৰাজে উপযুক্ত সময়ত যদিহে ঘূৰি নাহে তেনেহ'লে হয়তো এই সময়খিনি যেন সিৰাজে যি ব্যয় কৰি আছে আৰু ইয়াৰ উচিত মূল্য ভুগিব লগা হ'ব পাৰে, কাৰণ টিম মেনেজমেণ্টে মহম্মদ সিৰাজক ওপৰজুপুৰি এটাৰ পিছত আন এটা ছিৰিজত স্থান দি আছে, কিন্তু সিৰাজে ভাল ফৰ্ম দেখুৱাব পৰা নাই। টি-20তে হওক বা ODIতে হওক সিৰাজে নিজৰ পুৰণা লয়লৈ যদিহে ঘূৰি নাহে তেনেহ'লে হয়তো মহম্মদ সিৰাজৰ কাৰণে অনাগত সময়ত আৰু কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কাৰণ ভাৰতীয় দলৰ বেঞ্চ ষ্ট্ৰেংথ চাব গ'লে এনে হৈছে যেন নামী দামী খেলুৱৈকে ড্ৰপ কৰিব লগা হয় আৰু কাৰণ ভাৰতীয় দলৰ কমিউনিকেশ্যন যি ধৰণে ছেট হৈছে আজিৰ দিনত ভাৰতীয় দলত আৰু সেই মৰ্মে যি সুবিধা পায় যি খেলুৱৈ নহওক আৰু সেই সুবিধা মৰ্মে যদিহে পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে তেনেহ'লে অনাগত দিনত ভাৰতীয় দলত স্থান পোৱাটো অতি কঠিন হৈ পৰিব। আৰু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে মেচখনত ৰিয়ান পৰাগে 4 অভাৰ বলিং কৰিছে, যদিও বা উইকেট পোৱা নাছিল। 4 অভাৰৰ স্পেলত 30 ৰান ব্যয় কৰিছিল, কিন্তু এয়া অসমবাসীৰ কাৰণে এক ভাল খবৰ। ৰিয়ান পৰাগৰ দৰে এজন বেটাৰৰ ওপৰত বা পাৰ্ট টাইম বলাৰৰ ওপৰত টিম মেনেজমেণ্টে বা অধিনায়কে যি ধৰণে ভৰসা দেখুৱাইছে বা ৰিয়ান পৰাগৰ বলিঙৰ ওপৰত যি ধৰণে অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিশ্বাস ৰাখিছে, ইয়াৰ পৰাই অনাগত মেচতো অনুমান কৰিব পৰা যায় যে ৰিয়ান পৰাগে আৰু অধিক বলিং কৰা দেখা যাব আৰু যদিহে ৰিয়ান পৰাগে বেটিঙৰ লগতে বলিঙতো কিছু ভাল স্পেল কৰি দলক ক্ৰুচিয়েল সময়ত ব্ৰেক থ্ৰু দিব পাৰে তেনেহ'লে ৰিয়ান পৰাগে নিজৰ বলিঙেৰে বা বলিং বেটিং উভয়েৰে অলৰাউণ্ডাৰ প্ৰদৰ্শন কৰিব পাৰে। তেনেহ'লে ৰিয়ান পৰাগৰ হাতত সুবৰ্ণ এটা সুযোগ আছে যে ভাৰতীয় দলত স্থান নিশ্চিত কৰাৰ আৰু এয়া ৰিয়ান পৰাগৰ কাৰণেও ভাল এটা অপৰচুনিটি আৰু যদিহে ৰিয়ানে বেটেৰে বা বলিঙেৰে ওপৰজুপুৰি ধাৰাসাৰে ভাল প্ৰদৰ্শন কৰিব পাৰে তেনেহ'লে ৰিয়ান পৰাগে ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব। মেচখনত 161 ৰান শ্ৰীলংকাই কৰিছিল যদিও ভাৰতীয় দলৰ ইনিংছ আৰম্ভ কৰিয়েই 3টা বল খেলাৰ পিছতেই বৰষুণৰ কাৰণে বাধা বিঘিনি হয় আৰু যাৰ কাৰণে শেষলৈকে অভাৰ্ছ কম কৰি দিয়া হয় আৰু ভাৰতীয় দলক 8 অভাৰৰ ভিতৰত 78 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয় আৰু সেই 78 ৰানৰ লক্ষ্য আগত লৈ যশস্বী জয়সৱালে যি ধৰণে বেটিং কৰিছিল
আৰু জয়ছপালে ওপৰ-জুপুৰি এটেকিং এপ্ৰ'চ লৈ বেটিং কৰি আছিল, যাৰ কাৰণে জয়ৰ লক্ষ্য আৰু অতি সহজ হৈ গৈছিল। প্ৰথমতে এটা উইকেট হেৰুৱাইছিল যদিও সূৰ্যকুমাৰ যাদৱ আৰু জয়ছপালে মিলি ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু জয়ছপালে 15টা বলৰ সন্মুখীন কৰি 30 ৰানৰ এটা তুফানী ইনিংছ খেলিছিল আৰু 200+ ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি ওপৰ-জুপুৰি খেলি গৈ আছে জয়ছপালে। তাৰোপৰি সূৰ্যকুমাৰ যাদৱে অধিনায়ক হিচাপে 12টা বলৰ সন্মুখীন কৰি 26 ৰানৰ এটা কেমিঅ' উপহাৰ দিছিলে, যাৰ কাৰণে ভাৰতীয় দলৰ জয় আৰু অতি সহজ হৈ পৰিছিলে। আৰু শেষলৈ যি ৰানৰ প্ৰয়োজন আছিল বা যি কিছু ৰান বাকী আছিল, সেই ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই আহি ভাল এটা ফিনিচিং দিছিলে আৰু পাণ্ডিয়াই 22 ৰানত অপৰাজিত হৈ আছিল আৰু কেৱল মাত্ৰ 9 বলৰ সন্মুখীন কৰি যি এটা তুফানী ইনিংছ খেলিছিলে হাৰ্দিক পাণ্ডিয়াৰ। আৰু মেচখনত হাৰ্দিক পাণ্ডিয়াই অলৰাউণ্ড পাৰফৰ্মেঞ্চ কৰিছিলে। প্ৰথমতে বল হাতেৰেও 2টা উইকেট লৈছিল আৰু পিছলৈ বেট হাতেৰেও 22 ৰানৰ যি অপৰাজিত এটা তুফানী ইনিংছ খেলিছিল। ইয়াৰ মূলতে ভাৰতীয় দলে অতি সহজতে 7 উইকেটৰ ব্যৱধানত জয়লাভ কৰিবলৈ পায়। কিন্তু সঞ্জু চেমছনৰ কাৰণে মেচখন ইমান ভাল নাছিলে আৰু চেমছনে প্ৰথম বলতেই গল্ডেন ডাকৰ সন্মুখীন হয় আৰু সঞ্জু চেমছনক দেখা গৈছে যে যিকেইটা অপৰচুনিটি পাইছিল ভাল খেলিছিল যদিও ইয়াৰ পিছতো যিকেইটা অপৰচুনিটি আহিব ইয়াত ভাল পাৰফৰ্মেঞ্চ কৰিব লাগিব। আৰু প্ৰথম বলতে যি ধৰণে সঞ্জু চেমছনে গল্ডেন ডাক হৈছে আৰু যদিহে ভাল ফৰ্ম দেখুৱাব নোৱাৰে সঞ্জু চেমছনে, তেনেহ'লে হয়তো ভাৰতীয় দলৰ পৰা নিজৰ নামটো নোহোৱা হ'ব পাৰে। কাৰণ সঞ্জু চেমছনে বিগত এইটা ছিৰিজত ভাল পাৰফৰ্মেঞ্চ কৰিছে যদিও ভাৰতীয় দলৰ যি ধৰণে বেঞ্চ ষ্ট্ৰেংথ দেখা গৈছে বা যি ধৰণে কণ্টেষ্ট দেখা গৈছে, দলত স্থান পোৱাৰ কাৰণে যি ধৰণে সংঘৰ্ষ কৰিবলগীয়া হয় বা কম্পিটিশ্যন কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত যেতিয়া যি খেলুৱৈৰ আগত যি অপৰচুনিটি আহে আৰু সেই অপৰচুনিটি মৰ্মে যদিহে থিয় হ'ব নোৱাৰে, তেনেহ'লে অনাগত দিনত দলত স্থান পোৱাটো আৰু অধিক কঠিন হ'ব। আৰু ইয়াৰ পূৰ্বে বহু নামী দামী খেলুৱৈয়ে নিজৰ ভাল ফৰ্ম লৈ যাব নোৱাৰাৰ কাৰণে দলৰ পৰা বাহিৰ হ'বলগীয়া হৈছে। আৰু তেনে ক্ষেত্ৰত সঞ্জু চেমছনক যিহেতু অতি কমকৈ ভাৰতীয় দলত স্থান দিয়া হয়, প্ৰায়ভাগ ভাৰতীয় দলৰ বেঞ্চতেই বহি কটাবলগীয়া হয় সঞ্জু চেমছনে। আৰু সেই মৰ্মে যিকেইটা মেচত চেমছনে স্থান পায় আৰু সেই মেচকেইটাত সঞ্জু চেমছনে যদিহে ভাল পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে, তেনেহ'লে অনাগত দিনত সঞ্জু চেমছনৰ কাৰণে এক ডাঙৰ চেলেঞ্জ হ'ব পাৰে। আজিলৈ দ্বিতীয় মেচৰ মেচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।